বন্ধু-বান্ধৱীসকল, আজি আমি এটা বিশেষ টপিক উৎপাদক বিশ্লেষণ, যাৰ পৰা আমাৰ SSLC পৰীক্ষাত প্ৰত্যেকবাৰে 2 নম্বৰৰ এটা কুৱেশ্যন আহে। আৰু সেই কুৱেশ্যনটো 2024 এটা ভাল কুৱেশ্যন দিছিল। এতিয়া 2026 টানো আহিব পাৰে, সহজো আহিব পাৰে। সেইকাৰণে আমি প্ৰিপেয়াৰ্ড হৈ থাকিব লাগিব। এতিয়া আজি আমি উৎপাদক বিশ্লেষণ কেনেকৈ কৰে এইটো শিকিম। মানে বহুতো বন্ধু-বান্ধৱীসকলে উৎপাদক বিশ্লেষণ মানে কি সেইটোৱে নাজানে, যাৰ ফলত তেওঁলোকে সহজ চাইলেতো পাৰিব, কিন্তু টান আহিলেতো কৰিব নোৱাৰা হয়। সেইকাৰণে আমি আজি বেছিকৰ পৰা আৰম্ভ কৰিম। এইটো বেছিক মানে একদম আৰম্ভণিৰ পৰাই আৰম্ভ কৰিম। এতিয়া আমি বুজিব লাগিব উৎপাদক বিশ্লেষণ মানে কি। উৎপাদক বিশ্লেষণক আমি ইংলিছত ফেক্টৰাইজেশ্যন বুলি কওঁ, কিন্তু অসমীয়া মিডিয়ামত উৎপাদক বিশ্লেষণ বুলি কয়। উৎপাদক বিশ্লেষণ কি তাক বুজাৰ আগতে আমি বুজিব লাগিব উৎপাদক মানে কি। এই উৎপাদক মানেনো কি? এতিয়া ধৰি লওক আমাৰ হাতত এটা সংখ্যা আছে 9। আমি 9ক কেনেকৈ লিখিব পাৰোঁ? 3 পূৰণ 3, হয়নে? 3 পূৰণ 3 লিখিব পাৰোঁ। আৰু তাৰ লগত এটা 1 পূৰণ এনেকৈ লিখিব পাৰোঁ, নিলিখিলেও নাই, ঠিক আছে। এতিয়া আমি 9ৰ এইতে পূৰণ ফল যে লিখিব পৰা সংখ্যা কেইটা কি আছে? 3, 3, 1। এই সংখ্যা কেইটাকে আমি কি ক'ব পাৰোঁ? 9ৰ উৎপাদক বুলি ক'ব পাৰোঁ, ঠিক আছে। 9ক যি সংখ্যাৰে কেইটাৰ পূৰণ ফলত লিখিব পাৰোঁ, সেই সংখ্যা কেইটাকে 9ৰ উৎপাদক বুলি ক'ব পাৰোঁ, ঠিক আছে। তেনেকৈ এইটোতো আমি সংখ্যাৰে বুজিলোঁ উৎপাদক মানে কি। তেনেকৈ আমাক যদি এটা বীজগণিত ৰাশি দিয়া আছে, ধৰি লোৱা x² + 2x, এই ৰাশিটোৰ যদি আমাক কয় উৎপাদক উলিওৱা, কেনেকৈ ওলাম, ঠিক আছে। কিন্তু আমাক উৎপাদক উলিয়াব কোৱা নাই, উৎপাদক বিশ্লেষণ কৰিব কৈছে। উৎপাদক বিশ্লেষণ মানে কি? এতিয়া 9ক আমি লিখিলোঁ, 9ক কি লিখিলোঁ? 3 পূৰণ 3 পূৰণ 1, অৰ্থাৎ উৎপাদক কেইটাৰ পূৰণ ফলত যে লিখিলোঁ, মাজত পূৰণ চিন আছে না, এই পূৰণ ফলক কৰা পদ্ধতিক কয় উৎপাদক বিশ্লেষণ বুলি কয়। অৰ্থাৎ যদি চাওঁ, মই এই ৰাশিটো ধৰি লওঁ, এই ৰাশিটো তোমালোকক পাছত মই শিকাই দিম। এই ৰাশিটোৰ উৎপাদক বিশ্লেষণ হয় এনেকুৱা, x × x + 2। এতিয়া আমি ইয়াক মাজত কি আছে? এটা পূৰণ ফল আছে। এই পূৰণ ফল যে লিখা, মানে এই ৰাশিটোতো ইয়াক এনেকৈ লিখিলোঁ, এনেকৈ লিখিলোঁ, এনেকৈ পূৰণ ফলত লিখা মানে প্ৰক্ৰিয়াটোকে উৎপাদক বিশ্লেষণ বুলি কয়। আৰু এই পূৰণ ফলত থকা প্ৰত্যেকটো ৰাশিয়ে এইটো x + 2 আৰু x, এই ৰাশিটোৰ এটা এটা উৎপাদক হ'ব। যেনেকৈ 9ৰ উৎপাদক কি আছিল? 3 আছিল, আৰু 3 এইটো 9ৰ ওপৰত আছিল, 1ও 9ৰ উৎপাদক আছিল, হয়নে? তেনেকৈ এই পূৰণ ফলত যিকেইটা ৰাশি থাকিব, সেই প্ৰত্যেক ৰাশিকেইটা আমাৰ এই বহুপদৰ অৰ্থাৎ ৰাশিটোৰ উৎপাদক হ'ব লাগিব। আৰু সেই উৎপাদক কেইটাৰ পূৰণ ফলত লিখাকে আমি কি কওঁ? উৎপাদক বিশ্লেষণ বুলি কওঁ। এতিয়া বুজি পালা উৎপাদক বিশ্লেষণ মানে কি। এতিয়া আমি এই উৎপাদক বিশ্লেষণটো কৰে কেনেকৈ সেইটো বুজিব লাগিব, ঠিক আছে। এতিয়া একদম তোমালোকে যেতিয়া 8ত আছিলা, তেতিয়া আমাৰ উৎপাদক বিশ্লেষণ কৰা কেনেকৈ কৰে এইটো শিকাইছিল আমাক স্কুলত। যদি তোমালোকে উৎপাদক বিশ্লেষণ মানে একোৱেই নাজানা, তেতিয়াহ'লে মই বেছিকৈ পৰা আৰম্ভ কৰিছোঁ। এতিয়া ধৰি লওঁ আমাক এটা সংখ্যা দিয়া আছে, সংখ্যা নহয়, এটা ৰাশি দিয়া আছে। প্ৰথমে আমি এটা সৰল ৰাশিৰ পৰা আৰম্ভ কৰিম। ধৰি লওঁ x + 2x + 2, এই ৰাশিটোক আমাক উৎপাদক বিশ্লেষণ কৰিব দিছে। এতিয়া এই ৰাশিটোত পদ কেইটা আছে? পদ মানে কি? এইটোৰ পদ আৰু এইটোৰ পদ, ঠিক আছে। আমাকতো সংখ্যাৰ উৎপাদক বিশ্লেষণ কৰিব নিদিয়ে, আমাক ৰাশি দিব প্ৰশ্নত। এতিয়া এইটো এটা ৰাশি হ'ল কিয়? কেনেকৈ ৰাশি? বীজগণিত ৰাশি হয় এইটো, কাৰণ ইয়াত এটা x আছে, আৰু xটো কি হয়? চলক হয়। যেতিয়া চলক আৰু এইটো কি কয়? এইটোক ধ্ৰুৱক কয় না। ধ্ৰুৱক আৰু চলকৰ মাজৰ সম্পৰ্কবোৰক কি কয়? বীজগণিত ৰাশি বুলি কয়। তো নাজানিলে হয়, মই কৈ দিছোঁ ন।
এতিয়া আমাক যদি কয় এই ৰাশিটোক উৎপাদক বিশ্লেষণ কৰিব, তেনেহ'লে কি এনেকৈ কৰিম? উৎপাদক বিশ্লেষণ মানে কি জানো আমি? আমাক এই ৰাশিটোৰ উৎপাদকৰ পূৰণফল লিখিব লাগে। এতিয়া এই ৰাশিটোৰ উৎপাদক কেনেকৈ উলিয়াবা তুমি? উৎপাদক কেনেকৈ উলিয়াবা? উৎপাদক উলিওৱাৰ প্ৰক্ৰিয়া আছে কেইটামান, কিন্তু সেই প্ৰক্ৰিয়াটো কৰিব গ'লে বহুত ডাঙৰ হ'ব। এতিয়া তোমালোকক মই এইটো বুজাই দিওঁ কেনেকৈ কৰিব লাগে। এতিয়া চোৱা, এই দুয়োটা ৰাশিকে যদি তোমালোকে এনেকৈ কৰি লোৱা ভাগ, ধৰি লওঁ 2x, প্ৰথম পদটো কি আছিল? 2x আছিল। 2xক তোমালোকে কি লিখিব পাৰা? 2 পূৰণ x এনেকৈ লিখিব পাৰানে? পাৰা। আৰু 2ক কি লিখিব পাৰা? 2ক লিখিব পাৰা 2 পূৰণ 1 সমান, আচ্ছা 2 সমান কি হ'ব? 2 পূৰণ 1 লিখিলোঁ। 2xক কি লিখিলোঁ? 2 পূৰণ x, আৰু 2ক কি লিখিলোঁ? 2 পূৰণ 1। এতিয়া চোৱা, এই পদ দুয়োটাৰে মাজত একে বস্তু কি আছে? একে বস্তু এটাক এইটোক আমি কমন বুলি কওঁ, আৰু ধৰা সাধাৰণ বস্তু বুলি কওঁ। সাধাৰণ নাম সংখ্যা নাইবা সাধাৰণ পদ, ঠিক আছে? তুমি যদি ভালকৈ চোৱা, এই সংখ্যাটো আৰু এই সংখ্যাটোৰ মাজত এটা সাধাৰণ বস্তু আছে 2, সাধাৰণ সংখ্যা আছে 2, মানে এই 2 সংখ্যাটো এই দুয়োটা পদতে আছে। তেনেদৰে যেতিয়া কোনো দুটা পদত দুটা একে সংখ্যা নাইবা একে পদ থাকে, তেনেহ'লে সেই পদটোক আমি কমন পদ বুলি কওঁ নাইবা কমন সংখ্যা বুলি কওঁ, আৰু সেইটোক আমি কমন ল'ব পাৰোঁ। কমন ল'ব কেনেকৈ লাগে? তো এতিয়া আমি জানিলোঁ এই দুয়োটা পদৰে কমন সংখ্যাটো কি? 2। এতিয়া 2ক আমি কেনেদৰে লিখিম চাবা। প্ৰথমতে তোমালোকে 2 লিখিবা। কমন সংখ্যাটো কি আছিল? 2 আছিল। 2টো আগত লিখিবা। আগত লিখি তাৰপিছত ব্ৰেকেট চিন দিবা। ব্ৰেকেট চিন দিব লাগে, আৰু তাৰ পাছত 2 ৰৈ গ'ল। 2 কি কৰিব লাগিব? দুয়োটা পদৰ পৰাই ল'ব লাগিব। এতিয়া তোমালোকে এইটো চাব নালাগে। ইয়াত চোৱা, যদি ইয়াত পৰা 2 গুচোৱা হয়, তেনেহ'লে এই পদটোত কি থাকিব? x এটা বাচি যাব, অৰ্থাৎ এতিয়া ইয়াত কি থাকিব? x থাকিব। আৰু এই পদটোৰ পৰা যদি এটা 2 গুচোৱা হয়, তেনেহ'লে ইয়াত কি থাকিব? 1 থাকিব খালি, অৰ্থাৎ ইয়াত তাৰ মাজত কি আছিল? এটা যোগ চিন আছিল, সেইকাৰণে ইয়াত এটা যোগ কি হ'ব? 1, ঠিক আছে? আৰু ইয়াক আমি কি লিখিলোঁ? পূৰণফল লিখিলোঁনে? এইটোকে আমি কি ক'ম? উৎপাদক বিশ্লেষণ হ'ল বুলি কওঁ। অৰ্থাৎ এই ৰাশিটোৰ উৎপাদক বিশ্লেষণ কি হ'ব? এইটো হ'ব। এইটো তোমালোকে যদি 8 ক্লাছত পঢ়ি আছা, তোমালোকেও চাব পাৰিবা, অথবা 9ত আছে যদি তোমালোকেও চাব পাৰা, কাৰণ মই এইটোতো বেছিকৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া আমি ছেকেণ্ড ভিডিঅ'ত অলপ এইবিলাকতো পৰীক্ষা নাহে, এইবিলাক মই উদাহৰণৰ কাৰণে বুজাইছোঁ। পাছত আমি অলপ টান উৎপাদক বিশ্লেষণ চাম, ঠিক আছে?